জনগোষ্ঠী ঐক্যমঞ্চ মৰাণৰ উদ্যোগত অনুষ্ঠিত কৰি অহা সন্মিলিত বহাগী মহোৎসৱখনি এইবাৰ অহা 12 বহাগ 26 এপ্ৰিল তাৰিখে ডুমৰ দলং মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে আৰু এই বহাগী মহোৎসৱৰ আজি লাই খুঁটা স্থাপন কৰা হয়। এই মুহূৰ্তৰ পৰা আমি সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু এইবাৰ মুখ্য আকৰ্ষণ বুলি ক'বলৈ গ'লে আমাৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জিলমিল গগৈ ডাঙৰীয়ানীৰ গীতৰ শৰাই ৰাখিছোঁ। তাৰ লগতে অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং খ্যাত চুমকি কছাৰীৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব। তাৰ লগতে মৌ কুঁৱৰী আৰু ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উপৰি আমন্ত্ৰণমূলক হুঁচৰি প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ লগত সংগতি ৰাখি সন্ধিয়াৰ ভাগত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু উক্ত বঁটা বিতৰণী আৰু মুকলি সভাত অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠী সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দই অংশগ্ৰহণ কৰিব আৰু সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই। গতিকে উক্ত দিনজোৰা কাৰ্যসূচীৰ সমূহ কাৰ্যসূচীতে আমি ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিছোঁ। সমূহ অসমভাৱী সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি পবিত্ৰ মঞ্চৰ পৰা আমি আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ আজি 15তম আমাৰ যিখন বহাগী মহোৎসৱ প্ৰতি বছৰে এইবাৰ আমাৰ ৰাইডাং ডুমৰ দলঙৰ এই মজলীয়া স্কুল বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব। সেইকাৰণে সমূহ ৰাইজক আমি এই বিহুখনক উলহ মালহে উদযাপন কৰিবৰ কাৰণে আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু যি লক্ষ্য উদ্দেশ্যৰে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ গঠন কৰা হৈছিল মৰাণৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব দাবীৰ লগতে আমি সম্প্ৰীতি এনাজৰী আমি যিধৰণে জীয়াই ৰাখিব পাৰোঁ মৰাণৰ শান্তি পৰিৱেশৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠী সংস্কৃতিৰে যেতিয়া এটা জাতি জনগোষ্ঠীক আমি এক কৰি ৰাখিব পৰা যি প্ৰচেষ্টাৰে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ গঠন কৰা হৈছিল আজি 15টা বৰ্ষত ভৰি দিয়াৰ বাবে আমি উদ্যোগ প্ৰথমজন সভাপতি হিচাপে মই প্ৰতিটো জাতীয় জনগোষ্ঠীয় আমাৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চত সুসংগঠিত হৈ থকা সংগঠনৰ প্ৰতিজন বিষয়বিলাক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ মৰাণৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আমি বহাগী সন্মিলনখন আমি আয়োজন কৰিব লৈছোঁ অহা 26 এপ্ৰিলত। গতিকে সদৌতি ৰাইজক আমি এই সন্মিলনখনলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে আজি আমাৰ লাই খুঁটা স্থাপন কৰা হৈছে মাংগলিক কাৰ্যসূচীৰে। গতিকে আমাৰ যি এদিনীয়া যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু লগতে আমাৰ মৌ কুঁৱৰী ঢোল বাদন এনেধৰণে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা প্ৰজন্মৰ যাতে সাংস্কৃতিক যি ব্যৱস্থা এই ব্যৱস্থাটো যদি জীয়াই ৰাখিব পাৰে তাৰ বাবে আমি এনেধৰণৰ পদক্ষেপ হাতত লৈছোঁ আৰু ইয়াৰ লগতে আমাৰ যি আমাৰ হুঁচৰি আমাৰ আমন্ত্ৰণমূলক অসমৰ আগশাৰী হুঁচৰি দল আমি নিমন্ত্ৰণ জনাই হুঁচৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে আমাৰ যি মুকলি সভা থাকিব এই মুকলি সভাত আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ উপস্থিত থাকিব আৰু তেখেতলোকে বিহুৰ ওপৰত বক্তব্য প্ৰদান কৰিব। লগতে আমাৰ সাংস্কৃতিক যি আমাৰ অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিবলৈ আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। সাংস্কৃতিক সন্ধিয়া বিশেষ আকৰ্ষণভাৱে উপস্থিত থাকিব আমাৰ জিলমিল গগৈ আৰু লগতে সকলোৱে আচলতে সকলোৱে খুব মৰমৰ খুব আপোনৰ এগৰাকী আমাৰ জনপ্ৰিয় নেত্ৰী তেখেত হ'ল আমাৰ বিউটি বাইলুং চুমকি কছাৰী তেখেত উপস্থিত থাকিব। গতিকে মই ভাবোঁ যে আমাৰ যি সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ যি এদিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচী খুব সুন্দৰভাৱে আমি সমাপন কৰিব পাৰিম বুলি ভাবিছোঁ আৰু আমি সদৌতি ৰাইজলৈ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আমি একান্তই কামনা কৰিম। নমস্কাৰ, আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা তথা সেৱা জনাইছোঁ। আমাৰ ডুমৰ দলংবাসী ৰাইজৰ গৌৰৱৰ কথা যে আমাৰ ইয়াতে বহাগী মহোৎসৱখন 12-27 এপ্ৰিল তাৰিখে পাতিব লোৱা হৈছে। গতিকে ওচৰ চুবুৰীয়া সকলো ৰাইজে যাতে দলে বলে সহায় সহযোগিতা কৰে তাকে আমি সকলো মহিলাই কামনা কৰিছোঁ। লগতে সকলো
ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীয়ে ইয়াত যাতে অংশগ্ৰহণ কৰে। ইয়াত থাকিব আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন মৌকুঁৱৰী বিহুৰ যিবিলাক মানে সাংস্কৃতিক সেইবিলাক সকলো থাকিব। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। খাদ্যান্নৰ ব্যৱস্থা আমি বিহু যিহেতু আমাৰ ৰাষ্ট্ৰীয় পিঠা তিল পিঠা আৰু লাড়ু এনেকৈ আৰু তেলৰ পিঠা সকলোৱে একেলগে বনাই মেলি আৰু সকলোকে আপ্যায়ন কৰাৰ চেষ্টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।